Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। এই ভিডিঅ'টিত আমি আলোচনা কৰিম বা চাম 2022 চনৰ যি এপিএসসি আন্ডাৰত ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা হৈছিল তাৰে যিখন জেনাৰেল নলেজ পেপাৰ আছিল তাৰে কোৱেশ্চনখিনি আমি চাম আৰু ইয়াতে আপোনালোকে চাব পাৰিব বা আইডিয়া এটা পাব কেনেকুৱা কোৱেশ্চনছ আহে আসাম ফৰেষ্ট ৰেঞ্জাৰৰ এক্সামত। গতিকে ভিডিওটো শেষলৈকে চাব। যদি চেনেল নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটছবোৰ পাই থাকিবৰ কাৰণে আৰু ভেকেন্সি ৰিলেটেড যিকোনো ইনফৰমেশ্যন পাবৰ কাৰণে। তো এটা প্ৰথম কুৱেশ্যনটো আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা হু ইজ অলছ' ন'ন এজ সাহিত্য কাণ্ডাৰী। অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি যাক সাহিত্য কাণ্ডাৰী বুলিও জনা যায় তেখেতৰ নাম কি আছিল ইয়াত দিয়া আছে। গতিকে অপশ্যন শুদ্ধ উত্তৰটো অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। ইয়াতে অপশ্যনবিলাক টিক মাৰ্ক দিয়া আছে কিন্তু আপোনালোকে এবাৰ নিজে কনফাৰ্ম কৰি ল'ব। মই খালি ইয়াত জাষ্ট কুৱেশ্যনবিলাক কেনেকুৱা আহে সেই চেম্পলটো দেখাবৰ কাৰণে এই পেপাৰখন ইয়াত শ্বেয়াৰ কৰিছোঁ। তো ইয়াত দেখিছে প্ৰথম কুৱেশ্যন চালোঁ আমি, তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো এইটো আছে ট্ৰেইন আৰু জাৰ্ণিৰ ওপৰত, ট্ৰেভেল আৰু জাৰ্ণি। তো এইটো এটা মেথমেটিক্সৰ কুৱেশ্যন বা জেনেৰেল এপ্টিটিউডৰ কুৱেশ্যন। তো এইটো এনেকুৱা কুৱেশ্যনো আহিব পাৰে। তাৰপিছত এটা কনচিডাৰ দ্য ফলোইং পিটাকছ অংগ জাতকছ হুইচ অফ দ্য অবভ, এইটো মানে বৌদ্ধ ধৰ্মৰ লগত ৰিলেটেড কুৱেশ্যন। তো এনেকুৱা কুৱেশ্যনো আহিব পাৰে। তাৰপিছত নেক্সট আহিছে এটা শান্তি স্বৰূপ ভাটনাগৰ 2021 চনত কোনে পাইছিল। অপশ্যন আছে ভালেকেইটা। তো ইয়াতে বিনয় কুমাৰ শইকীয়া লিখা আছে, হ'ব পাৰে ৰাইট এনচাৰ, আপোনালোকে এবাৰ নিজেও চাৰ্চ কৰি চাব। তাৰপিছত ইয়াতে আমাৰ কনষ্টিটিউশ্যনৰ ওপৰত এটা কুৱেশ্যন আছে। তো আমি কুৱেশ্যনখিনি চাই যাওঁ কি আহিছে। স্পৰ্টছৰ কুৱেশ্যন আহিছে, উইম্বলডন মেন্স ছিংগল টাইটেল 2022 চনত কোনে পাইছিল। হয়তো এইবাৰৰ যেতিয়া এক্সাম হয় তেতিয়া আহিব পাৰে। 2024 কোনে জিকিছিল, 25 কোনে জিকিছিল এইবিলাক আহিব পাৰে। গতিকে এনেকুৱা কুৱেশ্যনো আমি চাব লাগিব। তাৰপিছত হু ইজ ন'ন এজ লুইট কোঁৱৰ। তো লুইট কোঁৱৰ হিচাপে কাক জনা যায় সেইটো সুধিছে। তাৰপিছত এটা কোচ ৰজাৰ লগত জড়িত কুৱেশ্যন এটা আহিছে, কোচ কিং। হু ৱাজ দ্য কোচ কিং ৰিবিল্ড দ্য ফেমাছ কামাখ্যা টেম্পল, ইট ৱাজ ভেণ্ডেলাইজ বাই মহম্মদ দানা। তো এইবিলাক কুৱেশ্যন আহিছে। তাৰপিছত ৱৰ্ল্ড কাপ ফুটবলৰ এটা কুৱেশ্যন আহিছে, দ্য ৱৰ্ল্ড কাপ ফুটবল 2022 উইল বি হেল্ড ইন কাটাৰ, হুইচ ওৱান অফ দ্য এমং ফলোইং ইজ এ ইউনিক ফিচাৰ অফ দিছ ৱৰ্ল্ড কাপ। 2022 ৱৰ্ল্ড কাপ হৈছিলে ৱৰ্ল্ড কাপ ফুটবল হৈছিলে কাটাৰত। তো তাৰে এটা ফিচাৰৰ কথা সুধিছিল। তো ৰিচেণ্টলি আমাৰ যিবোৰ ৱৰ্ল্ড কাপ হৈ গ'ল 2023 হৈ গ'ল ক্ৰিকেট ৱৰ্ল্ড কাপ, তো এইবিলাকৰ কুৱেশ্যনো ইয়াত আহিব পাৰে। তাৰপিছত এইটো এটা মেথমেটিক্সৰ কুৱেশ্যন আছে। তাৰপিছত আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী এটা কুৱেশ্যন আহিছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ টাইমৰ বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লগত ৰিলেটেড এটা কুৱেশ্যন আহিছে। তাৰ লগতে আমাৰ হু ৱাজ দ্য ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া ডিউৰিং ডেট টাইম। কংগ্ৰেছ গঠন হোৱাৰ টাইমত আমাৰ ইণ্ডিয়াৰ ভাইচৰয় কোন আছিল সেইটো সুধিছে। DRDOৰ লগত ৰিলেটেড এটা কুৱেশ্যন আহিছে, ডিফেন্স ছিষ্টেমৰ লগত ৰিলেটেড। তো গোটেইবিলাক মই আপোনালোক দেখাই আছোঁ এবাৰ কুৱেশ্যনকেইটা কি আহিছে, শ্বৰ্টকৈ চাই যাব। আপোনালোকক যদি কাৰোবাক এই পেপাৰখন লাগে কমেণ্ট কৰি জনাব বা মেইল ID দি দিব, মই PDF কৰি পঠাই দিব পাৰিম, PDFটো পঠাই দিব পাৰিম। তো এইবিলাক কুৱেশ্যন কেনেকুৱা কুৱেশ্যন আহিছে আপোনালোকে দেখিছে স্ক্ৰীণত। পিছত আমি ডিটেইলছত ডিছকাছ কৰিম এইবাৰৰ এনেকুৱা কুৱেশ্যন, এইবাৰৰ যিবিলাক আনচাৰ কিছুমান আছে যিখিনি মই দিব পাৰোঁ দিবলৈ চেষ্টা কৰিম। তাৰপিছত ইয়াতো আছে জ্ঞানপীঠ বঁটাৰ ওপৰত প্ৰশ্ন এটা আহিছে, বৰণ বৰফুকনৰ ওপৰত প্ৰশ্ন আহিছে। তাৰপিছত এটা ইণ্টাৰেষ্ট নহয় ডিছকাউণ্টৰ প্ৰশ্ন আহিছে। তাৰপিছত মহাত্মা গান্ধীৰ ওপৰত প্ৰশ্ন আহিছে, আহোমসকলৰ ওপৰত প্ৰশ্ন আহিছে, ইণ্ডিয়ান পলিটিক্সৰ মানে আমাৰ ইণ্ডিয়াৰ পলিটিকেল হিষ্ট্ৰীৰ প্ৰশ্ন আহিছে, পঞ্চায়তী ৰাজৰ ওপৰত প্ৰশ্ন আহিছে। তাৰপিছত ৰাজ্যসভাৰ ওপৰত আহিছে। তাৰপিছত নেক্সট আমাৰ ব্ৰিটিছৰ শাসনৰ ওপৰত আহিছে, হৰপ্পা মহেঞ্জোদাৰোৰ ওপৰতো আহিছে। তাৰপিছত আমাৰ অসমৰ যিবিলাক থলুৱা ইণ্ডাষ্ট্ৰী তাৰ ওপৰত আহিছে, বেল মেটেল ইণ্ডাষ্ট্ৰী, পানী দিহিং অভয়াৰণ্যৰ ওপৰত আহিছে। তো এনেকুৱা বিভিন্ন ৰকমৰ কুৱেশ্যন আমাৰ অসমৰ লগত ৰিলেটেড কুৱেশ্যন বহুত আহে।
তাৰপিছত জিঅ'গ্ৰাফিৰো কুৱেশ্যন আহিছে কিছুমান হিষ্ট্ৰীৰ লগত ৰিলেটেড কিছুমান আহিছে বুলন্দ দৰৱাজা হুইচ ইজ এ মিক্সাৰ অফ হিন্দু এণ্ড পাৰ্চিয়ান টাইপছ ইজ চিটুৱেটেড ইন ক'ত আছে এইটো সুধিছে এডুকেশ্যন ছিষ্টেমৰ ওপৰত এটা আহিছে আগৰ দিনৰ এডুকেশ্যন ছিষ্টেম কেনেকুৱা আছিল তাৰপিছত আমাৰ অসম চৰকাৰৰ কিছুমান স্কিম যেনে মিছন বসুন্ধৰা কুৱেশ্যন আহিছে এইটো মিছন বসুন্ধৰা কুৱেশ্যন আজিকালি অলমষ্ট সব এক্সামতে আহে ভাৰতীয় সংবিধানৰ যিবিলাক আমাৰ আৰ্টিকল আছে সেইবিলাকৰ কুৱেশ্যনো আহিছে তো এইবিলাক বিভিন্ন ৰকমৰ কুৱেশ্যন আমাৰ ডেফিচিয়েঞ্চি ভিটামিন ডেফিচিয়েঞ্চিৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত আমাৰ অসমৰ বিখ্যাত যিবিলাক লেখিকা আছে সাহিত্যিক আছে তেওঁলোকৰ লিখনিবিলাকৰ ইয়াত প্ৰশ্ন আহে ইয়াত আহিছে এখুত ককাইদেউ কোনে লিখিছিল বা এখুত ককাইদেউ হিচাপে কাক জনা যায় সেইটো সুধিছে তাৰপিছত শদিয়া খোৱা হয় আহোমৰ বিভিন্ন ধৰণৰ পজিশ্যনবিলাকৰ নাম ভাৰতৰ চিপাহী বিদ্ৰোহৰ বিষয়ে আহিছে চিপাহী বিদ্ৰোহ প্ৰশ্ন নীতি আয়োগৰ ওপৰত প্ৰশ্ন আহে আজি কমন ছাবজেক্ট এইবিলাক নীতি আয়োগ অস্কাৰৰ ওপৰত প্ৰশ্ন আহিছিল তাৰপিছত ইণ্টাৰনেশ্যনেল যোগা ডে কেতিয়া পালন কৰা আমাৰ যিবিলাক ফেমাছ যিবিলাক দিন যিবোৰ আমি পালন কৰোঁ অল ইণ্ডিয়া বা গোটেই পৃথিৱীত যিবিলাক পালন কৰা হয় সেইবিলাক আৰু ফৰেষ্ট ৰিলেটেড কুৱেশ্যন আহিব কিছুমান ইয়াতে দেখিছেনে ৱেৰ ইন ইণ্ডিয়া ইউ ফাইণ্ড এ ট্ৰপিকেল থ্ৰন ফৰেষ্ট বিভিন্ন ৰকমৰ ফৰেষ্ট আছে বননি আছে বা ক'ত কেনেকুৱা ফৰেষ্ট এৰিয়া আছে ক'ত ফৰেষ্টৰ যিবিলাক ফৰেষ্ট ৰিচৰ্চেছবিলাক যে আছে ক'ত পোৱা যায় সেইবিলাকো আহিব আমাৰ ভাৰতৰ কিছুমান সংগঠন পুৰণি সংগঠন প্ৰাৰ্থনা সমাজ কোনে গঠন কৰিছিল ব্ৰাহ্ম সমাজ কোনে গঠন কৰিছিল এইবিলাকো আমি চাব লাগিব অনুৰাধা শৰ্মা পূজাৰীৰ ওপৰত প্ৰশ্ন এটা আহিছে তাৰপিছত আৰোগ্য নিধি স্কিম গভৰ্ণমেণ্টৰ কিছুমান আমাৰ আসাম গভৰ্ণমেণ্টৰ স্কিমৰ ওপৰত আহিছে এইবিলাক আমাৰ ইণ্ডিয়াৰ কিছুমান ফেমাছ মেন আইৰণ মেন অফ ইণ্ডিয়াক বুলি কাক জনা যায় এইবিলাক আহিছে এনেকৈ পেপাৰখন আপোনালোকে চাই গৈ থাকিলে গম পাব কেনেকুৱা কুৱেশ্যন আহিছে আৰু সেইমতে প্ৰিপাৰেশ্যন চলাব লাগিব বা সেইমতে ষ্টাডি কৰিব লাগিব তাৰপিছত কিছুমান বেছিক প্ৰশ্ন যেনে হু ৰট ডান ইণ্ডিয়ান নেশ্যনেল ছং বন্দে মাতৰম কোনে লিখিছে এইটো সহজ প্ৰশ্ন কিন্তু তথাপিও আমাৰ কেতিয়াবা কনফিউজ লাগি যায় চেয়াৰপাৰ্চন অফ UPSC কোনে এপইণ্টমেণ্ট দিয়ে এইবিলাক কিছুমান বেছিক প্ৰশ্ন আমি জনাটো দৰকাৰী বা APSCৰ লগত জড়িত কিছুমান প্ৰশ্ন আহিব পাৰে তো এইখন হৈছিল ফৰেষ্ট ৰেঞ্জাৰৰ 2022 চনৰ পেপাৰ জেনেৰেল নলেজৰ বাকী পেপাৰকেইখন যদি মই পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ধন্যবাদ